নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ তোমালোকৰ ক্লাছ 7ৰ ছ'চিয়েল সায়েন্সৰ লেসন 15। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই পাৰ্টিত থকা যিমানখিনি শৰ্ট কুৱেশ্যন আছে আৰু 2 মাৰ্কছৰ কুৱেশ্যন আছে মই গোটেইখিনি এইটো ভিডিঅ'ত লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আৰু যদি তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা। পাৰ্টটোৰ নাম হ'ল তোমালোকৰ দিল্লীৰ চুলতানী যুগ। দিল্লীত যে আমাৰ চুলতানী যুগ আছিল, তেওঁলোকে যে শাসন কৰিছিল সেই বিষয়ে কৈছে। ইয়াত অনুশীলনী দিয়া আছে। অনুশীলনীৰ আমাৰ 1 নম্বৰৰ ক নম্বৰ দিয়া আছে কুৱেশ্যন। ক নম্বৰটো হ'ল আমাৰ চুলতান মাহমুদে কেতিয়া আৰু কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল। চুলতান মাহমুদ এজন ৰজা আছিল, তেওঁ কেতিয়া আৰু মানে কিমানবাৰ ভাৰতখন আক্ৰমণ কৰিছিল। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ চুলতান মাহমুদে 1000 খ্ৰীষ্টাব্দৰ আৰু তেওঁ 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। তোমালোকে গম পোৱা নে, তেওঁ 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। তাৰপিছত খ নম্বৰত দিয়া আছে চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত। এই চাহাবুদ্দিন মহম্মদ নামৰ লোকজন তেওঁক ইতিহাসত কি নামেৰে বিখ্যাত। ইয়াৰ উত্তৰটো হ'ব তোমাৰ চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত ঘড়ী নামেৰে বিখ্যাত। তোমালোকে গম পোৱা নাই, তেওঁক ইতিহাসৰ পাতত ঘড়ী নামেৰে বিখ্যাত হৈছিল। তাৰপিছত গ নম্বৰত দিয়া আছে আমাৰ তাৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল। তাৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল আৰু কাৰ কাৰ মাজত হৈছিল এইটো আমাক ক'বলৈ কৈছে। এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এক্সামত এইটো আহিব পাৰে। উত্তৰত দিয়া আছে আমাৰ 1191 খ্ৰীষ্টাব্দত তাৰাইনৰ প্ৰথম যুদ্ধ ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ হাতত পৰাস্ত হ'বলগীয়া হৈছিল। তাৰমানে তাৰাইনৰ প্ৰথম যুদ্ধ হৈছিল 1191 খ্ৰীষ্টাব্দত আৰু কাৰ লগত হৈছিল, ৰাজপুত ৰজা পৃথ্বীৰাজৰ লগত হৈছিল। আৰু পাছৰ বছৰত তাৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল আমাৰ 1192 খ্ৰীষ্টাব্দত। তেওঁ পৃথ্বীৰাজক হেৰুৱাই উত্তৰ পশ্চিম ভাৰতত নিজৰ স্থিতি সবল কৰি তোলে। প্ৰথমতে পৃথ্বীৰাজৰ লগত হৈছিল এবাৰ যুদ্ধ, তাত তেওঁ হাৰিছিল, কিন্তু পিছৰ বছৰতো আকৌ তাইৰ লগতে যুদ্ধ কৰিছিল, কিন্তু তেতিয়া তেওঁ জিকিছিল। তোমালোকে মনত ৰাখিবা, এবাৰ কৰিছে 1991 খ্ৰীষ্টাব্দত আৰু 1191 খ্ৰীষ্টাব্দত আৰু এবাৰ কৰিছে 1192 খ্ৰীষ্টাব্দত। অতি সহজতে মনত থাকিব এইবিলাক। আৰু কাৰ লগত কৰিছিল, আমাৰ পৃথ্বীৰাজ চৌহানৰ লগত কৰিছিল। ঘ নম্বৰত দিয়া আছে কুতুব মিনাৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল। আমাৰ যে আছে কুতুব মিনাৰ, এই কুতুব মিনাৰৰ নিৰ্মাণ কোনে কৰিছিল আৰু এই কামটো শেষ কোনে কৰিছিল। যেনেকৈ এটা কাম আৰম্ভ কৰিলে, এজনে আৰম্ভ কৰিলে যদি কামটো বহুত সময় চলি থাকে, সেই মানুহজনৰ মৃত্যু হ'ব পাৰে আৰু কিবা কিবি কামত তেওঁ নাথাকিব পাৰে, কিন্তু শেষ কোনে কৰিল এইটো আমাক জনা দৰকাৰ। এই কুৱেশ্যনটো তোমালোকে সেইটোৱে কৈছে, এই কুতুব মিনাৰ যে আছে আমাৰ দিল্লীত, কুতুব মিনাৰৰ নিৰ্মাণ কোনে কৰিছিল আৰু এইটো কাম শেষ কোনে কৰিছিল। কুতুব মিনাৰ নিৰ্মাণ কৰিছিল আমাৰ ইলতুৎমিছৰ জীয়ৰীয়ে আৰম্ভ কৰিছিল। ইলতুৎমিছৰ জীয়ৰীয়ে আৰম্ভ কৰিছিল আৰু ৰেজিয়া চুলতানাই শেষ কৰিছিল। তাৰপিছত আমাৰ 9 নম্বৰত দিয়া আছে চুলতানী যুগৰ প্ৰথম মন্ত্ৰী আৰু তেওঁৰ দপ্তৰক কি বোলা হৈছিল। চুলতানী যুগত যিজনে প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁৰ দপ্তৰক কি নামেৰে জানিছিল এইটো কৈছে ইয়াৰ কুৱেশ্যনটোত। উত্তৰত দিয়া আছে চুলতানী যুগত প্ৰধানমন্ত্ৰীক উজিৰ বুলি কোৱা হৈছিল। কি কৈছিল তোমালোকে গম পোৱা নে নাই?
এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ কাৰণে হাসৌ বৰ্গীত জয়দিগে জি আৰু এইটো তোমালোকে মনত ৰাখিবা উজিৰ বুলি কোৱা হৈছিল কাক কৈছিল সুলতানী যুগৰ প্ৰধান মন্ত্ৰীক কৈছিল তাৰ পিছত 6 নম্বৰ দিয়া আছে আমাৰ আলাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব কাৰ ওপৰত ন্যস্ত কৰিছিল আলাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব যেনেকৈ এতিয়া আমাৰ কি থাকে টাউন কমিটি থাকে মিউনিচিপাল বোৰ্ড থাকে ঠিক তেনেকুৱা আগৰ দিনতো এইবিলাক আছিল ৰজাৰ আমলত এইটো আলাউদ্দিন খিলজিয়ে কাৰ ওপৰত ন্যস্ত কৰিছিল আলাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে দিৱানী ৰিয়াসত আৰু সাহানী মন্দি নামৰ দুখন বিষয়া নিয়োগ কৰিছিল ছাত্ৰ ছাত্ৰীসকল এইটো কোৱেশ্চন তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয় দিৱানী নিয়োগ আৰু সাহানী মন্দি এইটো তোমালোকে ভালকৈ মনত ৰাখিবা এইটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এইটোৱে ইম্পৰ্টেণ্ট হয় ইকোটা কি উত্তৰ আছে ইয়াত দাহ খিলজি আৰু তোগলক বংশৰ সুলতানসকলে শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্যৰ বিভিন্ন অঞ্চল কিছুমান ভাগত ভাগ কৰিছিল এই অঞ্চলবোৰক ইকোটা বোলা হয় সেইটো সময়ত তোমালোকৰ ৰজাৰ আমলত কিছুমান অঞ্চল ভাগ কৰি দিছিল সুবিধাৰ কাৰণে যেনেকুৱা আজি এটা কান্ট্ৰিৰ পৰা ভাগ কৰি এটা ৰাজ্য বনাইছে ৰাজ্যৰ পৰা ডিস্ট্ৰিক্টৰ পৰা তোমালোকৰ ব্লকৰ পৰা তোমালোকৰ ভিচিডিচিৰ পৰা তোমালোকৰ গাঁৱত যেনেকুৱা গাঁওবোৰ থাকে সেই ঠিক তেনেকৈয়ে কিছুমান অঞ্চল ভগাই দিছিল সেইবিলাককে ইকোটা বোলা হৈছিল তাৰপিছত আমাৰ আছে এতিয়া 2 নম্বৰত খুবেই ইম্পৰ্টেণ্ট এইবিলাক খালী ঠাই পূৰ কৰা এইবিলাক তোমালোকৰ পৰীক্ষাত আহি থাকে ভালকৈ চাই ল'বা তোমালোকে ক নম্বৰ দিয়া আছে আমাৰ দেশ আছিল সুলতানী যুগৰ প্ৰথম আৰু একমাত্ৰ মহিলা সুলতান এইটো হ'ব তোমালোকৰ সঠিক এনসাৰ হ'ব ইয়াত খালী ঠাইত হ'ব ৰেজিয়া সুলতানা খ নম্বৰত দিয়া আছে দেশ জয় কৰা আলাউদ্দিন খিলজিয়ে একমাত্ৰ সুলতান এইটো হ'ব তোমালোকৰ গুজৰাট মালয় ৰাজস্থান আৰু দক্ষিণ ভাৰত জয় কৰা আলাউদ্দিন খিলজিয়ে একমাত্ৰ সুলতান তাৰপিছত আমাৰ গ নম্বৰত দি আছে ইবন বাটুতা দেশ দিনত ভাৰতলৈ আহিছিল ইবন বাটুতা আমাৰ কেতিয়া ভাৰতলৈ আহিছিল এইটো হ'ব সঠিক এনসাৰ আমাৰ মোহাম্মদ বিন তোগলকৰ সময়ত তেওঁ ভাৰত ভ্ৰমণ কৰিছিল মানে ইয়াত কৈছে যেতিয়া আমাৰ এই শাসক আছিল মোহাম্মদ বিন তোগলক সেই সময়ত ইবন বাটুতা আমাৰ ভাৰতলৈ ভ্ৰমণ কৰিছিল তাৰপিছত ঘ নম্বৰত দিয়া আছে আমাৰ দেশ আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া এইটো হ'ব আমাৰ কি অৰিছ ই মাবালিক আছিল সামৰিক বিষয়ৰ মুৰব্বী 9 নম্বৰত দিয়া আছে আমাৰ পানিপতৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল বা কিমান খ্ৰীষ্টাব্দত এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে সেইটো ৰঙাত দিছোঁ মই 1526 খ্ৰীষ্টাব্দত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল পানিপথত 3টা যুদ্ধ হৈছিল প্ৰথমটো কৈছে ইয়াত 1526 তাৰপিছতো আছে এটা আৰু তাৰপিছত আৰু এটা আছে 3 নম্বৰ দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা কুতুবুদ্দিন অবলিক বা ইলটুটমিছে দাস বংশ প্ৰতিষ্ঠা কৰিছিল মানে ইয়াত কৈছে কুতুবুদ্দিন নাইবা ইলটুটমিছে মানে এই দুজনৰ কোনজনে দাস বংশ প্ৰতিষ্ঠা কৰিছিল আমাক সঠিক উত্তৰটো ক'ব লাগে এইটো হ'ব আমাৰ সঠিক উত্তৰ কুতুবুদ্দিনে দাস বংশ প্ৰতিষ্ঠা কৰিছিল খ নম্বৰত দিয়া আছে আমাৰ আলপাত্তাগিন বা মোহাম্মদ ঘড়ী গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক এই দুজনৰ কোনজনে ঘড়ী গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক এইটো হ'ব আমাৰ মোহাম্মদ ঘড়ী গ নম্বৰত দিয়া আছে কামাখ্যা / সোমনাথ মন্দিৰ
সুলতান মাহমুদে লুটপাট কৰিছিল? সুলতান মাহমুদে মানে কোনটো মন্দিৰ লুটপাট কৰিছিল? এইটো হ'ব তোমাৰ আমাৰ সঠিক উত্তৰটো হ'ব সোমনাথ মন্দিৰ সুলতান মাহমুদে লুটপাট কৰিছিল। ক নম্বৰত দিয়া আছে বাহালুল লডি বা ইব্ৰাহিম লডি সুলতানী যুগৰ শেষ সুলতান। এই দুজনৰ ভিতৰত কোনজনে এই সুলতান বংশৰ মানে শেষ ৰজা আছিল? এইটো হ'ব ইব্ৰাহিম লডি শেষ ৰজা আছিল সুলতান বংশৰ। 9 নম্বৰত দিয়া আছে তুৰ্কী আফগানসকলে ভাৰতত 10 বছৰ বা 300 বছৰ ৰাজত্ব কৰিছিল। এইটো হ'ব আমাৰ সঠিক উত্তৰ 300 বছৰ ৰাজত্ব কৰিছিল। 4 নম্বৰত দিয়া আছে সুলতানী শাসন কালৰ ৰাজবংশ কেইটা নাম ক্ৰমানুসাৰে লিখা? মানে তেওঁলোকৰ নামবিলাক মানে প্ৰথমৰ পৰা শেষলৈকে লিখিবলৈ কৈছে। প্ৰথমটো হ'ব আমাৰ দাস বংশ, তাৰপিছত খিলজী বংশ, তাৰপিছত তোগলক বংশ, তাৰপিছত চৈয়দ বংশ আৰু শেষৰটো হ'ল লোডি বংশ। মানে তেওঁলোক প্ৰথমে কোনে ৰাজত্ব কৰিছিল? দাস বংশ, তাৰপিছত কৰিছিল খিলজী বংশ, তাৰপিছত ৰাজত্ব কৰিছিল তোগলক বংশ আৰু তাৰপিছত ৰাজত্ব কৰিছিল চৈয়দ বংশ আৰু শেষত ৰাজত্ব কৰিছিল লোডি বংশ। তোমালোকে এতিয়াই পাই আহিলা ইব্ৰাহিম লোডি আছিল সেই কালত দিল্লীৰ লাষ্ট লোডি বংশৰ লাষ্ট ৰজা। তাৰপিছত আছে আমাৰ 5 নম্বৰত কামৰূপৰ ৰজা পৃথু আৰু কুতুবুদ্দিনৰ সেনাপতি বখতিয়াৰ খিলজীৰ সংঘৰ্ষৰ কাৰণ কি আছিল? এই সংঘৰ্ষত উল্লেখ ক'ত পোৱা যায়? এইটো হ'ব উত্তৰ তোমালোকৰ এইটো কোৱেশ্চন ইমান এটা ইম্পৰ্টেণ্ট নহয়। তোমালোকে যদি কৰিব বিচৰা তোমালোকে পাই যাবা কিতাপত, তাৰ পৰা লিখি ল'বা। এইটো পৰীক্ষাত অহাৰ চান্স বহুত কম। তাৰপিছত 6 নম্বৰত দিয়া আছে সুলতানী আমলত প্ৰচলিত 3টা কৰৰ নাম লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ। সুলতানী আমলত প্ৰচলিত 3টা কৰৰ নাম হ'ল 1 নম্বৰত দিয়া আছে আমাৰ উৎপন্ন শস্যৰ ওপৰত দিবলগীয়া কৰ। মানে কিবা শস্য এটা উৎপাদন কৰিলে তাৰ ওপৰত কৰ দিব লাগিছিল। যেনেকৈ আজিকালি ধান আছে, মৰাপাট আছে, এইবিলাক যদি আমি সেইটো সময়ত উৎপাদন কৰিলোঁ হয় ইয়াৰ ওপৰত আমাক কৰ দিব লাগিল হয়। 2 নম্বৰত দিয়া আছে গৰু ম'হৰ ওপৰত দিবলগীয়া কৰ। সেইটো সময়ত যিবিলাক মানুহে গৰু ম'হ পালন কৰিছিল তাৰ ওপৰত কিবা এটা কৰ দিব লাগিছিল। তাৰপিছত ঘৰ বাৰীৰ ওপৰত দিবলগীয়া কৰ। ঘৰ বাৰীৰ ওপৰতো এতিয়া কৰ দিব লগা হৈছিল। ঘৰ বাৰীৰ ওপৰত আমি এতিয়াও আছে, চহৰ অঞ্চলত এতিয়াও দিয়ে, গাঁও অঞ্চলত ঘৰ বাৰীৰ ওপৰত কৰ দিব নালাগে। 7 নম্বৰত দিয়া আছে আলাউদ্দিন খিলজীয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা 3টা পদক্ষেপ উল্লেখ কৰা। এইটোৰ উত্তৰ হ'ব তোমাৰ আলাউদ্দিন খিলজীয়ে দিৱানী ৰিয়াসত আৰু চাহানী মন্দি নামৰ 2জন বিষয়াৰ ওপৰত বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্পণ কৰিছিল। এইটো কোৱেশ্চন আমি আগতে পাই আহিছোঁ। 8 নম্বৰত দিয়া আছে সুলতানী যুগৰ 3টা স্মৃতি চিহ্নৰ নাম উল্লেখ কৰা। সুলতানী যুগত তেওঁলোকে বনাই থোৱা 3টা স্মৃতি কি আছে ইয়াত? অৰিয়া অৰি, 1 নম্বৰত দিয়া আছে অৰিয়া অৰি, তাৰপিছত কুতুব মিনাৰ, তাৰপিছত আলাই দৰৱাজা। 9 নম্বৰত দিয়া আছে দিল্লীৰ চুলতানসকলৰ পতনৰ 4টা কাৰণ লিখা। দিল্লীত চুলতানসকলৰ যে পতন হৈছিল সেই সকলৰ 4টা কাৰণ লিখিবলৈ কৈছে। 1 নম্বৰত দিয়া আছে ধৰ্মীয় নেতা আৰু আমিৰ উমৰাহ সকলৰ
অবাধ ক্ষমতাই ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰিছিল। 2 নম্বৰত দিয়া আছে এই সময়ছোৱাত ৰাজ্য বিস্তাৰৰ নামত যুদ্ধ বিগ্ৰহৰ সংখ্যা বাঢ়িছিল যদিও সেনাবাহিনীৰ উন্নয়নৰ ক্ষেত্ৰত চুলতানসকলে মনোযোগী দিয়া নাছিল। 3 নম্বৰত দিয়া আছে ক্ষমতা কেন্দ্ৰিক অৰিয়াঅৰিৰ ফলত সাম্ৰাজ্য ভিতৰছোৱাত প্ৰায়ে অৰাজকতা বিৰাজ কৰিছিল। 4 নম্বৰত দিয়া আছে তাইমুৰৰ আক্ৰমণে দুৰ্বল কৰি থোৱা সাম্ৰাজ্যত বাবৰৰ আক্ৰমণে সহজেই পতনৰ দখলৈ লৈ যোৱাত সফল হৈছিল। 10 নম্বৰত দিয়া আছে চুলতান ফিৰোজ শ্বাহ তুগলকে স্থাপন কৰা চহৰ কেইখনৰ নাম লিখা। এইটো হ'ব আমাৰ চুলতান ফিৰোজ শ্বাহ তুগলকে স্থাপন কৰা চহৰ 5খন হ'ল জৌনপুৰ, ফিৰোজাবাদ, এইটো কি আছে ফাতেহাবাদ, ফিৰোজপুৰ আৰু হিছাৰ ফিৰোজ। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত পাৰিলে শ্বেয়াৰ কৰি দিবা। আৰু ইয়াতে এটা কথা ক'ব বিচাৰোঁ, তোমালোকক যদি এই ভিডিঅ'টোৰ গোটেইখিনি PDF লাগে মোক তোমালোকে মেইল কৰিবা। মোৰ ডেছক্ৰিপশ্যনত ইমেইলটো দিয়া আছে, মই তোমালোকক PDFটো দি দিম। ধন্যবাদ।